নাতি আছে আৰু মোৰ নাতি নাই, ডাঙৰ ল'ৰা হয়। মোৰ বহুত দুখ হৈ গৈছে। নাতিটো মই ইমান কষ্ট কৰি পেলাই লোকৰ বাচন ধুই পেলাই মোৰ নাতিটোক পঠাইছোঁ। এতিয়ালৈকে মোৰ নাতিটো নাই আৰু মই কিমান দিনৰ মোৰ গা ভাল নাই, জ্বৰ উঠি আছে। চিন্তা একদম ভালে নলগা হৈছে। মোৰ নাতিটো বদমাছ আছিলে মই জানো, কিন্তু মোৰ নাতি মই বদমাছি কাইলৈ মাৰি আছিলোঁ। ক'ত গুচি যায়, ৰাতি আহে ঘৰত। কিমান দিন মই ঘৰত বান্ধি থৈছিলোঁ ভাল হ'ব বুলি, এনেকুৱা নহ'লে খালি কেতিয়াবা ৰাতি ঘৰৰ পৰা উঠাই যায়, 10টা 11টাত আহে। কেতিয়াবা এই চুকে ঘৰত চুকে সোমাই থাকে। তথাপিতো আমি বিচাৰি তাক আনো, ঘৰত থওঁ। স্কুল দিছিলোঁ, স্কুল পৰা যায় আকৌ ধৰি লৈ আহোঁ, নহ'লে স্কুল পৰা আহিব বেগ পেলাব আকৌ পলাই যায়। ইমানবাৰ লোকৰ বস্তু চাইকেল চুৰি কৰি আনি কিমান আমাক বদনাম কৰিলে। তাৰপিছতে এবাৰ চাইকেল আকৌ লৈ আহিছিলে, আকৌ মই সুধি মুচি আকৌ চাইকেলটো দিলাই দিলোঁ। তাৰপিছত আকৌ ক'ৰ এটা উকিলৰ মানুহজনৰ চাইকেল আনিছিলে, সেইকাৰণে আমাক এই উকিলৰ মালিকক কৈ পেলাই আমাৰ ঘৰ মালিকে কৈছে এনেকুৱা চোৰ মানুহ নথব, এনেকুৱা চোৰ হয় ল'ৰাটো বোলে, ঘৰ খালী কৰি দিব কৈছে। এতিয়া আমি নাতি নাই, আমি ক'ত যাম? এতিয়া নাতিৰ কাৰণে আমি ঘৰটো বেলেগ ৰুম ল'ব পৰা নাই। এতিয়া নাতিৰ কাৰণে আমাৰ বহুত চিন্তা হৈ গৈছে। আপুনি কি অনুৰোধ কৰিব প্ৰশাসনক? কি অনুৰোধ কৰিব আপুনি? মোৰ অনুৰোধ এইটো আছে যে মোৰ নাতিটো মোক লাগে আৰু য'ত বি আছে যেনেকৈ বি আছে মোক নাতি লাগে আৰু বাছ। মোৰ নাতিটো ওলাই দিয়ক বাছ। মোৰ টেনশ্যনটো আৰু বহুত ভাল হৈ যাব। মই নহ'লে মই কি যে হৈ যাম আৰু এনেই মই মেণ্টেল ডিফেক্ট আছে মোৰ। এই দৰৱ খাই থাকোঁ, মই বহুত মেণ্টেল ডিফেক্ট, মই বহুত দিনৰ পৰা মোৰ মেণ্টেল ডিফেক্ট আছে। আমি এনেকুৱা মানুহ নাছিলোঁ, আমি জাগোনত আছিলোঁ। মোৰ মানুহটো ৱেল্ডাৰ আছিলে, গাড়ী বনাইছিলে। আমি জাগোনৰ পৰা মোৰ বেমাৰৰ কাৰণে মাটি বাৰী চব বেচা হ'লগৈ। মাটি বাৰী বেচি মোৰ মানুহটো মোক ট্ৰিটমেণ্ট কৰিলে, তথাপিতো ভাল নহ'লে। আকৌ মই বেমাৰ পৰি আকৌ মই ঘূৰি মই অকলে য'ত ত'ত গৈ মই কলকাতা পাই গ'লোঁ। তাত গৈ মোক NGOত ভৰাই দিলে। NGOত মই 5 বছৰ থাকি মই আকৌ এতিয়া 4মান বছৰ হৈছে মোৰ। এতিয়ালৈকে মোৰ এতিয়া নাতিটো তেতিয়া মই গৈছিলোঁ তেতিয়া সৰু আছিলোঁ, এতিয়াতো মই আহি দেখিছোঁ ডাঙৰ হৈ গ'ল। নাতিৰ লগতে আছিলোঁ, নাতিৰ লগত মই আছিলোঁ। এতিয়া নাতি নাই, সেইকাৰণে মোক যেনেকৈ হ'লে মোক নাতি লাগে। 16 তাৰিখত মানে ইয়াৰ আইতাটো মানে স্কুল লৈ যাবলৈ লৈছিলে তো, তেতিয়া মানে ই আগত আছিলে। ফটকৈ সি লৰ মাৰি পলাই গ'ল। সি বেমাৰী মানুহ, তাৰপিছত লৰ মাৰিব নোৱাৰিলে। কেইটামান মানুহ ক'লে মানে ষ্টেশ্যন ফালে যোৱা দেখিছিলোঁ বুলি। তাৰপিছতেতো বিচাৰিলোঁ, ষ্টেশ্যনতো পোৱা নাই। তাৰপিছতে কিমান দিনলৈকে বিচাৰিলোঁ। তাৰপিছতে থানাতো ভিডিঅ'ৰ পৰা কাগজ দি থানাত দিয়া হৈছে। এতিয়ালৈকে একো মানে হোৱাই নাই। হয়, আপোনাৰ নাতিটোৰ নামটো কি হয় আপোনাৰ? বাচ্চাটোৰ নামটো হয় ধন দৰ্জী। কিমান বয়সৰ হ'ব? 7 বছৰ পাৰ, 8 বছৰত লাগিছে। আজি কিমান দিন হ'ল ঘৰৰ পৰা নিৰ্দেশ হৈ থকা? 16 তাৰিখৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।